তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা সেই পৰীক্ষাটো আহিলেই যিহেতু আৰু তোমালোক মই কৈছো শেষ যুদ্ধ যিহেতু যিহেতু তোমালোকে পৰীক্ষা বেয়া হোৱাৰ পিছত এটা চান্স পাইছিলা যিসকল ছাত্ৰ যিসকল মানুহে তোমালোকক মানে ডাউন দিছিল বা তোমালোকক একেবাৰে নোৱাৰিবা বুলি ভাবিছিল তেওঁলোকক এটা দেখাই দিয়াৰ সময় এতিয়া জাষ্ট মই মটিভেশ্যন এটা তোমালোক দিছো গতিকে তোমালোকে যিমান পাৰা ভালদৰে পঢ়ি এইকেইদিন তোমালোকে পৰীক্ষাটো পাছ কৰা যদি তোমালোকৰ পৰীক্ষাটো ধৰা বেয়া হলে আকৌ তোমালোকে 6টা বিষয়ত পৰীক্ষা দিব লাগিব সেইটো গম পাইছা গতিকে কষ্ট কৰা কষ্ট কৰিলে কেতিয়াও তোমালোকে ফল নোপোৱাকে নাথাকা গম পাইছা না হাৰ নামানিবা যিমান পাৰা পঢ়া আৰু প্ৰতিটো চেপ্টাৰ এটা এটা চেপ্টাৰ লোৱা যে আজি মই এইটো পঢ়িম তোমালোকৰ 15 দিনতকৈ বেছি আছে গতিকে এটা তোমালোকৰ এখন কিতাপত কেইটা চেপ্টাৰ আছে 15টাতকৈ ওপৰত নাই গতিকে 15টা চেপ্টাৰ 15 দিনত শেষ কৰিবলৈ টাৰ্গেট কৰা আৰু আমাৰ কুৱেশ্যন এনচাৰ বা কমন নোটছ আদি সকলোখিনি আমাৰ হোৱাটছএপ গ্ৰুপ বা তোমালোকক দিয়া হ'ব 100 টকা পেমেণ্ট লৈ আহিছিলো যিটো পৰীক্ষা আহি পালে যাতে বহু ছাত্ৰ ছাত্ৰীয়ে ল'ব নোৱাৰে 100 টকাটো বহুত ডাঙৰ কথা সেইকাৰণে আমি মাত্ৰ 29 টকাত তোমালোকক প্ৰতিটো ছাবজেক্টত ধুনীয়াকে নোটছ আমি দি দিম গতিকে ছায়েন্সৰ যে কোনোবা বেয়া হৈছে তোমালোকে যদি পঢ়িব বিচাৰে আমি নোটছ বিলাক ইতিমধ্যে ছায়েন্সৰ প্ৰস্তুত কৰি ক্লিয়াৰ কৰিলো বা ছচিয়েল ছায়েন্স আছামিজ সকলোৱে গতিকে কোনো ছাত্ৰ যদি ল'ব বিচাৰে তেতিয়াহ'লে তোমালোকে SMS কৰিবা তোমাৰ নামটো সাবজেক্ট কেইটা লিখিলে হ'ল আৰু তোমাৰ নামটো সাবজেক্ট কেইটা লিখিলে হ'ল তাৰপিছত মই তাতে QR কোড এটা পঠিয়াই দিম তাতে তোমালোকে 29 টকা এটা পেমেণ্ট কৰিলে তোমালোকে আটাইখিনি পাই যাবা গতিকে 29 টকাটো বেছি নহয় চাগে তোমালোকৰ বাবে ঠিক আছে আমি এতিয়া আহিছো এটা ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো যিকেইটা কুৱেশ্যন তোমালোকে চাবা ভালদৰে আৰু বাকি যিখিনিত আছে হোৱাটছএপ গ্ৰুপত তোমালোকক দি দিম তোমালোকে ধুনীয়াকে পঢ়িব পাৰিবা যদি এদিনত যদি এটা চেপ্টাৰকে পঢ়ি যোৱা তোমালোকে 15টা চেপ্টাৰ শেষ হৈ যাব প্ৰথম বস্তু হৈছে নীলা লিটমাছ পনীয়া দ্ৰব্যই যোগ কৰিলে দ্ৰব্যটোৰ বৰণ কি হ'ব নীলা লিটমাছ যদি পনীয়া HCl দ্ৰব্যত যোগ কৰা হয় কাৰণ নীলা লিটমাছে কি কৰে ৰঙা কৰে HCl মানে হাইড্ৰক্লোৰিক এচিড গতিকে এচিড হয় গতিকে এচিডে কি কৰে সদায় নীলা লিটমাছ ৰঙা হয় ৰঙা কৰে গতিকে চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী খোলা কৰা দ্ৰব্যটোত থাকে কি হ'ব হাইড্ৰক্লোৰিক এচিড থাকে HCl এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে pH মান কিমান হ'ব pH মান 10 হ'ব এটা আগতে আহি যোৱা প্ৰশ্ন বা ইম্পৰ্টেন্ট প্ৰশ্ন দে এইবিলাক যেটা মই দি আছো অৰিজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অৰিজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় কেতিয়া তোমালোকে কি কৰিবা অম্লনাশক না ক্ষাৰনাশক গতিকে ক্ষাৰক অম্লনাশক হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট প্ৰশ্নটো চাবা যৌগ CaOCl2 সাধাৰণ নামটো কি হ'ব সেইটো হৈছে ব্লিচিং পাউডাৰ ঠিক আছে এইটো যেটো সংকেত আছে এইটো সংকেত হৈছে ব্লিচিং পাউডাৰ এটো 1 নম্বৰীয়া প্ৰশ্ন এটা চাবা তোমালোকে এটা চাই যাবা মেইনলি তে 2 নম্বৰীয়া প্ৰশ্ন বা 2-3 নম্বৰীয়া আহিব লগা প্ৰশ্ন তোমালোক দেখাই দিছো তোমালোকে চাই যোৱা তাৰ পিছত আছিল ক্ষাৰক কাক বোলে ক্ষাৰকৰ এটা ধৰ্ম ৰাসায়নিক সমীকৰণ সহ লিখা গতিকে উত্তৰটো লিখিবা ক্ষাৰক হ'ল জলীয় দ্ৰৱত এক বা একাধিক হাইড্ৰক্সাইড আয়ন মুক্ত আৰু ৰাসায়নিক পদাৰ্থ ক্ষাৰকৰ এটা ধৰ্ম লিখা ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে পৰীক্ষাত আহে দে এটো প্ৰশ্ন হলে বেলেগকৈ আহিব যে ক্ষাৰকে এচিডৰ বিক্ৰিয়া কৰি কি উৎপন্ন কৰে তেতিয়া ক'বা লৱণ আৰু পানী উৎপন্ন কৰে এটা উদাহৰণ দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডে হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰে নেক্সট 2 নম্বৰ প্ৰশ্ন চাবা দুটা পৰীক্ষাত পৃথকভাৱে তোমাক বিশুদ্ধ পানী আৰু নেমু ৰস দিয়া হ'ল এটা উপযুক্ত সূচকৰ সহায়ত কেনেকৈ নেমু ৰসখিনি চিনাক্ত কৰিবা উত্তৰটো মানে এনেকৈ লিখিবা দুখন নীলা লিটমাছ কাগজ লৈ দুইটা পৰীক্ষানলত পৃথকে ভৰোৱা হ'ল যিটো পৰীক্ষানলত লিটমাছ কাগজৰ ৰং নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তিত হয় সেই দ্ৰৱটো হৈছে নেমু ৰস কিয়নো এচিডে নীলা লিটমাছক ৰঙালৈ পৰিৱৰ্তিত কৰে আনহাতে যিটো পৰীক্ষানলত লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নহয় সেইটো বিশুদ্ধ পানী নেক্সট 3 নম্বৰ প্ৰশ্নটো আহা ক্ষাৰক আৰু এলকালিৰ মাজত পাৰ্থক্য লিখা প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া ক্ষাৰকৰ কি হ'ব ক্ষাৰক মানে ক্ষাৰ নহয় কিয়নো সকলো ক্ষাৰক পানীত দ্ৰৱীভূত নহয় আৰু যেটো ক্ষাৰ মানে হল এটো হ'ব ক্ষাৰ মানে ক্ষাৰক কিয়নো যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেয়া হৈছে এলকালি বা ক্ষাৰক উদাহৰণ স্বৰূপে যদি আমি চাও তেতিয়া হলে দিয়া আছে MgOH2 বা
OH3 হ'ব উদাহৰণস্বৰূপে দিছে NaOH আৰু KOH হ'ব ইয়াৰ উদাহৰণ 4 নম্বৰ প্ৰশ্নটো আছে এলকাইন আৰু গ্লুকোজ উভয় যৌগতে হাইড্ৰজেন আছে যদিও এই দুইটা এসিড নহয় ইয়াত এটা কাৰণ দৰ্শোৱা এসিড মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় ইয়াৰ কাৰণ হ'ল যে ইহঁতে আয়নলৈ বিয়োজিত হয় HCl ৰ ক্ষেত্ৰত H+ হাইড্ৰজেন আয়ন আৰু Cl ৰ ক্লৰাইড আয়ন উৎপন্ন কৰে এলকহল আৰু গ্লুকোজ আয়নলৈ বিয়োজিত নহয় আৰু সেয়েহে ইহঁতে বিদ্যুৎ প্ৰবাহিত নকৰে অৱশ্যে ইহঁতৰো এচিডৰ দৰে হাইড্ৰজেন থাকে হাইড্ৰজেনযুক্ত আটাইবোৰ যৌগ এচিড নহয় আৰু ইহঁতে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে নেক্সট হৈছে পিএইচ কাক বোলে কোনো এটা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে যি স্কেল ব্যৱহাৰ কৰা হয় তাকে পিএইচ বোলে পিএইচ স্কেল বোলে ঠিক আছে তোমাক নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা তোমাক এ আৰু বি দুটা দ্ৰৱ দিয়া হ'ল এ দ্ৰৱটো পিএইচ সমান 6 আৰু বি দ্ৰৱটো পিএইচ সমান 8 কোনটো দ্ৰৱত হাইড্ৰজেনৰ আয়নৰ গাঢ়তা বেছি ইয়াৰে কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় দ্ৰৱ উত্তৰটো তোমালোকে লিখিবা এটা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তাক পিএইচ মান অধিক হয় গাঢ়তাত যদি কমোৱা যায় গাঢ়তাত কম চোৱা এটা দ্ৰৱত হাইড্ৰজেন আয়নক H+ আয়ন গাঢ়তা কম পিএইচ মান অধিক হয় যেহেতু দ্ৰৱ এৰ পিএইচ মান 6 আৰু বি দ্ৰৱৰ পিএইচ মান 8 গতিকে দ্ৰৱটোৰ তুলনাত দ্ৰৱ এ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হয় যেহেতু এৰ পিএইচ মান 6 অৰ্থাৎ প্ৰথম জলীয় দ্ৰৱৰ পিএইচ মান 7 তকৈ কম গতিকে দ্ৰৱটো আম্লিক আনহাতে দ্ৰৱ বিৰ পিএইচ মান 8 অৰ্থাৎ 7 তকৈ বেছি গতিকে দ্ৰৱটো ক্ষাৰকীয় 7 নম্বৰ প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা প্লাষ্টাৰ অফ পেৰিছ হ'ল এবিধ বগা পাউডাৰ যাৰ ৰাসায়নিক সংকেত হৈছে CaSO4 হাফ H2 ইয়াৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম সালফেট হেমিহাইড্ৰেট জিপচামক 373 উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰাই কেলছিয়াম সালফেট হেমিহাইড্ৰেটত পৰিণত হয় ইয়াক প্লাষ্টাৰ অফ পেৰিছ বোলা হয় প্লাষ্টাৰ অফ পেৰিছ পুতলা ঘৰ সজোৱা সামগ্ৰী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় আৰু প্লাষ্টাৰ অফ পেৰিছ কেতিয়া ব্যৱহাৰ কৰা হয় জানে তোমালোকে যেতিয়া মানে হাত ভাঙে বা ভৰি ভাঙে যেতিয়া প্লাষ্টাৰ কৰে তেতিয়া সেই বগা পদাৰ্থটো হৈছে প্লাষ্টাৰ অফ পেৰিছ কঠিন পানী কোমল বা মৃদু কৰি পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি সেইটো হৈছে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম হ'ল কাপোৰ ধোৱা সোডা ঠিক আছে 9 নম্বৰ প্ৰশ্ন তোমাক এ আৰু বি দুটা দ্ৰৱ দিয়া হ'ল এ দ্ৰৱটোৰ পিএইচ মান 3 আৰু বি দ্ৰৱটোৰ পিএইচ মান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় এনসাৰটো তোমালোকে লিখিবা এটা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা অধিক হলে পিএইচ মান কম হয় আৰু H+ H3O+ ৰ গাঢ়তা কম হলে পিএইচ মান অধিক হয় যেহেতু এ দ্ৰৱত পিএইচ মান 3 অৰ্থাৎ দ্ৰৱটো আম্লিক বি দ্ৰৱৰ পিএইচ মান 8 গতিকে দ্ৰৱ বি তুলনাত এৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি পঢ়ি যাবা আৰু তোমালোকে ক্লাছত মানে যদি তোমালোকে মাত্ৰ 29 এটা পেমেন্ট কৰা আটাইখিনি তোমালোকে লগে লগে পাই যাবা যেহেতু পঢ়িব এতিয়া ভিডিও আজি এটা দিলো আকৌ দিওতে দেৰি হয় কিন্তু তোমালোকে পঢ়োতে সুবিধা হ'ব আৰু লিখি থকাৰ সময় নাই যেহেতু ঠিক আছে যিমান পাৰা তোমালোকে সোনকালে লিখিবা গতিকে দ্ৰৱ এ আম্লিক আৰু বি দ্ৰৱ ক্ষাৰকীয় বুলি লিখিলে হ'ল সো নেক্সট এইটো বুজাই দিলো প্লাষ্টাৰ অফ পেৰিছ এইটো 10 নম্বৰটো নাচালে হ'ব 11 নম্বৰটো চাবা বেকিং সোডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণ লিখা গতিকে এইটো প্ৰায় আহে বেকিং সোডাৰ তেনেকুৱা আহে প্ৰায় বেকিং সোডাৰ ৰাসায়নিক সংকেতটোৰ নাম হৈছে হাইড্ৰজেন সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ঠিক আছে আৰু এটা আগতে আহি যোৱা গতিকে এইটো তোমালোকে এইটো সংকেতটো এনেকুৱাকৈ লিখিবা আৰু ঠিক আছে এই ৰাসায়নিক সমীকৰণ এনেকুৱাকৈ ঠিক আছে নেক্সট হ'ল প্ৰশমন বিক্ৰিয়া কাক বোলে দুটা উদাহৰণ দিয়া যি ৰাসায়নিক বিক্ৰিয়াত এটা এচিডে এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বোলে উদাহৰণ দিয়া আছে হাইড্ৰক্লোৰিক এচিডে সোডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড উৎপন্ন কৰে নাইট্ৰিক এচিডে পটাছিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া কৰি পটাছিয়াম নাইট্ৰেট আৰু পানী উৎপন্ন কৰে মনত ৰাখিবা দুই এটা ঠিক আছে আৰু লাষ্টটো এইটো চাবা তোমাক তিনিটা পৰীক্ষা দিয়া হৈছে সিহঁতৰ এটাত পাতিত পানী আৰু আনটোত ক্ৰমে
এটা এচিডৰ দ্ৰৱ আৰু আনটো ক্ষাৰকীয় দ্ৰৱ আছে। তোমাৰ প্ৰশ্নটো এনেকুৱা নাহিলে কিন্তু ইয়াৰ লগতে লিংক থকা প্ৰশ্ন আহিব দেই, যদি কেতিয়াবা অলপ ইফাল সিফালো হয় কিন্তু প্ৰশ্নটো একে থাকিব, মানে উত্তৰটো একে থাকিব, প্ৰশ্নটো অলপমান সলাই দিব পাৰে। কিন্তু যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? প্ৰথমে লিটমাছ কাগজ, ৰঙা লিটমাছ কাগজ তিনিটা অংশত ভাগ কৰা হল। ৰঙা লিটমাছ কাগজৰ প্ৰত্যেকৰ অংশ ভিন ভিন দ্ৰৱ থকা তিনিটা পৰীক্ষা নলত জুবুৰাই দিয়া হল। লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা দ্ৰৱটো চিনাক্ত কৰিব পাৰিম। যি পৰীক্ষা নলীত ৰঙা লিটমাছ কাগজ নীলা হয় সেই পৰীক্ষা নলটো ক্ষাৰকীয় দ্ৰৱত আছে। এতিয়া ওপৰত পোৱা নীলা লিটমাছৰ কাগজখন সমাই দুভাগ কৰি বাকী দুটা পৰীক্ষা নলীত জুবুৰাই দিয়া হল। যি পৰীক্ষা নলীত নীলা লিটমাছ কাগজৰ ৰং পুনৰ ৰঙালৈ পৰিৱৰ্তিত হব সেই পৰীক্ষা নলটোত এচিড আছে। অৱশিষ্ট পৰীক্ষা নলত নীলা লিটমাছ কাগজ ৰং একে থাকে সেই পৰীক্ষা নলত পাতিত পানী আছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকে এইকেইটা বুজি পালা। জাষ্ট এইখিনি চাবই লাগিব, ইয়াতকে একেবাৰে কমও দিব নোৱাৰো, কাৰণ তোমালোকৰ যিহেতু আটাইখিনিতে আহিব। আগতে ডেছক্ৰিপটিভটো আহিছিল মাত্ৰ, বা এতিয়া তোমাৰ MCQ থাকিব। গতিকে এইখিনি তোমালোকৰ মোৰ মতে এইখিনি তোমালোকে চাই যাবা। ইয়াৰ পৰা বেলেগ চালে তোমালোকৰ কথা, কিন্তু এইখিনি ভালদৰে চাই যাবা, ঠিক আছে? নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই। আৰু তোমালোকে পেমেন্ট কৰিবা মাত্ৰ